নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰ বাৰু অকণমান প্ৰব্লেম এটা হৈ আছে, এইখিনিতে বিষ এটা হৈছে। থেৰাপি লৈ আছোঁ বাৰু আৰু কেইদিনমান ল'ব লাগিব বুলি কৈছে, তাৰপাছতে গম পাম কি হয়। বাকী গৰমততো গৰম হ'বই নহয়নে বাৰু। এতিয়া টাউনৰ মানুহেতো গৰম উঠিছে বুলি AC হাৱা ফেনৰ হাৱা খাই খাই ভিতৰতে সোমাই থকা হয় নহয়নে। বাকী কাম চাম হ'লেহে প্ৰয়োজনীয় কাম হ'লেহে বাহিৰত ওলোৱা হয়, কিন্তু গাঁৱৰ মানুহেতো সেইটো কৰিলে নহ'ব। খেতিলৈ বুলি এতিয়া যাবই লাগিব, খেতি দিন। হালোৱাই হাল বাব, ৰোৱনীয়ে ৰোৱা ৰুব। ময়ো কৰিছিলোঁ বাৰু আগতে বহুত এইবোৰ কাম। আৰু 2-3 মাহৰ পিছতে আকৌ সেউজীয়া পথাৰখন সোণগুটিয়ে ভৰি পৰিব নহয়নে। তাৰপাছতে দাৱনীয়ে ধান কাটিব, দাব যি কয় আপোনালোকে। তাৰপাছতে পুৰুষসকলে ডাঙৰি আনিব, ডাঙৰি আনি ভঁৰালত ভৰাব। এনেকৈ কৰি গোটেই বছৰটোৰ কাৰণে বছৰটোৰ ভাত যোগাৰ কৰি ল'ব, তাৰপাছতে আৰামত খাই দিব পাৰিব নহয়নে। বাৰু যি কি নহওক, এতিয়া মোৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজি মই বইল মাংসৰ ৰেচিপি এটা বনাব লৈছোঁ। ল'ৰা ছোৱালীকেইটাই বইল মাংস খাওঁ খাওঁ বুলি কৈ আছিল, সেয়েহে থেৰাপিলৈ যাওঁতে আহোঁতে মাংস অলপ লৈ আহিছোঁ। এতিয়া তাকে বইল মাংস বনাব লৈছোঁ। ভাবিলোঁ মোৰ ৰেচিপিটি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ব'লক তেতিয়াহ'লে ইয়াতে কথা পাতি দেৰি কৰি নাথাকোঁ, পাকঘৰলৈকে সোমাই যাওঁ আৰু বইল মাংসৰ সামগ্ৰীসমূহ যোগাৰ কৰি লওঁ। আহক তেতিয়াহ'লে চিধাই পাকঘৰলৈকে যাওঁ। এইখিনি মাংসখিনি প্ৰথমতে মই ধুই মেলি ৰেডি কৰি ল'লোঁ। তাৰপিছতে গেছত কেৰাহী এখন উঠাই মেলি লৈ ইয়াতে মাংসখিনি অকণমান সময় বইল কৰি ল'ম। মাংসখিনি বাৰু গোটেইখিনি নবনাওঁ, মানুহ যিহেতু কমেই আছোঁ, সেইকাৰণে মাংসখিনি গোটেইখিনি নবনাওঁ। এনেকৈ এতিয়া মই মাংসখিনি অলপ সময় বইল হ'বলৈ দিম। এইখিনি মাংসখিনি বইল কৰি মেলি ৰেডি কৰি ল'লোঁ। তাৰপাছতে ইয়াত দিয়া বস্তুখিনি আপোনালোকক দেখুৱাই লৈছোঁ বাৰু। এইখিনি হ'ল আদা ৰচুন ধুনীয়াকৈ গুচাই মেলি ৰেডি কৰি লৈছোঁ। তাৰপাছত এইখিনি মান ধনিয়া, লগত লৈছোঁ কেঁচা জলকীয়া। আজি মানুহজনে মাংস নাখায়, সেইকাৰণে জলকীয়া সৰহকৈ লৈছোঁ। তাৰপাছত কণবিলাহী কেইটামান লৈছোঁ। এইখিনি লৈছোঁ খৰিচা, সেইদিনাখন ঘৰতে বনাইছিলোঁ, আপোনালোকক ভিডিঅ' দিছিলোঁ বাৰু দেই খৰিচাখিনি ভিডিঅ'। খৰিচাখিনি হ'লে এটা ৰেচিপি লৈ আহিম বুলি কথা দিছিলোঁ না আপোনালোকক, সেয়েহে আজি ৰেচিপিটো বনাব লৈছোঁ। এইখিনি খৰিচা বহুত ধুনীয়া ধুনীয়া বনাইছে দেই খৰিচাখিনি। এতিয়া মই মাংসখিনি বনাবলৈ আৰম্ভ কৰোঁ। এতিয়া মই বইল মাংসখিনি প্ৰথমতে শুকান কেৰাহী এখনতে অকণমান সময় ভাজি ল'ম। মাংসৰ পৰা তেলটো অকণমান ওলাবলৈ দিম, ফ্লেভাৰটো তেতিয়া ভাল হয়। এনেকৈ শুকান মাংসত তেলটো উলিয়াই ল'লে মানে। তাৰপাছতহে মই ইয়াত পানী দিম। পানী গৰম কৰি মেলি ৰেডি কৰি থৈ দিছোঁ। এইখিনিৰ পৰা মাংসখিনিৰ পৰা তেল অকণমান ওলালে মই বাকীখিনি বস্তু দি দিম। এতিয়া মাংসৰ পৰা তেল এৰিছেগৈ, এইয়া দেখিছোঁ নহয় ধুনীয়াকৈ তেল এৰিছে। ইয়াতে মই এতিয়া গৰম কৰি থোৱা পানীখিনি প্ৰথমতে দি লৈছোঁ, তাৰপাছতেহে বাকীখিনি বস্তু দিম। ইয়াতে মই এতিয়া নিমখ এড কৰি দিম সোৱাদ অনুযায়ী। এনেকৈ নিমখ দি লৈছোঁ প্ৰথমতে। তাৰপাছতে এনেকৈ ফালি ফালি লোৱা বিলাহীকেইটা দি দিছোঁ। লগত দিছোঁ এনেকৈ খৰিচাখিনি। খৰিচা এতিয়া অলপ দিম, একেবাৰে শেষত অলপ দিম, এতিয়া গোটেইখিনি মই দি নিদিওঁ। তাৰপাছতে এনেকৈ আদা ৰচুনখিনি খুন্দি লৈছোঁ এটা খুন্দুনাতে। বহুত মিহিকৈ খুন্দা নাই, এনেকৈ অলপ ডাঙৰ ডাঙৰকৈ খুন্দি থৈছোঁ। এইখিনি এড কৰি দিছোঁ। বইল মাংসত যিহেতু মই হালধি নিদিওঁ, সেয়েহে কালাৰটো অকণমান ভাল হ'বৰ কাৰণে এনেকৈ ৰেড চিলি পাউডাৰ অকণমান দি দিছোঁ। চাহ চামুচৰ এচামুচ দিছোঁ, কালাৰটো ভাল হ'বৰ কাৰণে দিছোঁ। এতিয়া মই এইখিনি উতলি থাকিবলৈ দিম। তাৰপাছত মান ধনিয়াখিনি কাটি মেলি ৰেডি কৰি লওঁ, এইখিনি একেবাৰে শেষত দিম। ইয়াতে মই এটা আলু ৰুকি থৈছিলোঁ ৰুকনিতে, কিন্তু দিবলৈ পাহৰি গৈছিলোঁ, এতিয়া দি দিছোঁ। একো নাই, ৰুকি থোৱা আলু সোনকালে সিজি যাব। এতিয়া মই ইয়াতে এড কৰি দিছোঁ। আলুটো জোলখিনি অকণমান ডাঠ হ'বৰ কাৰণে দি দিছোঁ, এনেই নিদিলেও হয় আলু।
এইখিনি মাংসৰ ৰেচিপি লাহেকৈ খাব পৰা হৈছেগৈ আৰু দেই। ইয়াতে মই এতিয়া মান ধনিয়াখিনি দি দিওঁ। এইখিনি মিহি মিহিকৈ কাটি লৈছোঁ মান ধনিয়া, ইয়াতে মই এতিয়া দি দিছোঁ। আপোনালোকে যিসকলে এনেকৈ গাহৰি মাংস বইল কৰি খোৱা নাই, এবাৰ খাই চাব, নিশ্চয় ভাল পাব খাই। বহুত ভাল লাগে এনেকৈ বইল কৰি খালে। আপোনালোকে ৰেড চিলি পাউডাৰটো ইচ্ছা কৰিলে নিদিবও পাৰে, কিন্তু মই কালাৰটো ভাল হ'বৰ কাৰণে দিছোঁ। এতিয়া কালাৰটো বইল মাংসৰ নিচিনা লগা নাই, হয়নে? ৰেড চিলি পাউডাৰ দি দিয়াৰ কাৰণে বইল মাংসৰ নিচিনা লগা নাই, কালাৰটো ধুনীয়া হৈছে। কিছুমানে আকৌ বগা হৈ থাকিলে বেয়াও পায় নহয়। মই কেতিয়াবা নিদিওঁ বাৰু, ময়ো কেতিয়াবা দিওঁ। এনেকৈ দিলে ভাল লাগে। এইয়া খাওঁ খাওঁ লাগিছেনে বাৰু আপোনালোকৰ? এতিয়া কি কৰিব, আপোনালোকে খাওঁ খাওঁ লাগিলেওতো খাব নাপায়, ইমান দূৰৰ পৰা চাই আছে নহয়নে? কিন্তু মন গ'লে এবাৰ ভিডিঅ'টো চাব আৰু এই প্ৰচেছটো নিজে বনাই মেলি খাব। হেঁপাহ পূৰ কৰি ল'ব একবাৰ এনেকৈ বনাই মেলি, যিসকলে খোৱা নাই খাবলৈ। আৰু মান ধনিয়াখিনি মিহি মিহিকৈ কাটি দিয়াৰ কাৰণে গোটেইখিনিতে মিক্স হৈ গৈছে, দেখি ভাল লাগিছে হয়নে? সেউজীয়া সেউজীয়াকৈ এইয়া। এতিয়া মোৰ মাংসৰ ৰেচিপি ৰেডি হৈ গ'ল, গেছৰ পৰা নমাই মেলি থৈ দিওঁ। খাইছনে? দে খাই খাই কেনেকুৱা লাগিছে খানা? কেনেকুৱা হৈছে? এই কিজনী আলহী একদম মঙাই আনিছোঁ, আলহী মঙাই আছোঁ মোৰ ৰেচিপি খাবলৈ দেই। এইয়া আপোনালোককো মাতিলোঁহেঁতেন, কিন্তু বহুত দূৰত দূৰত আছে নহয়, সেইকাৰণে। এইয়া সঁচাকৈ ভাল হৈছেতো নে? এনে মই ভাল পাওঁ বুলি কৈছোঁ। খাই থাক তেতিয়াহ'লে দেই, ময়ো বাঢ়ি মেলি লওঁ, খাওঁ আৰু। ময়ো খাওঁ খাওঁ লাগিছে নহয় তহঁতক খোৱা দেখি। আজিলৈ ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যিসকলে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ছাবস্ক্ৰাইব কৰোঁতে পাহৰি নাযাব কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ। তেতিয়া মোৰ নতুনকৈ আহি থকা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপুনি আপোনাৰ ওচৰত পাই থাকিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ।